ভাগৱত কথাই যদি আপোনালোকৰ সকলো দুখ দূৰ কৰিব বুলি বিশ্বাসেই নাই, কেৱল মাত্ৰ ইয়ালে অৱসৰ বিনোদন সন্ধ্যা সময় আহি লাভ কি হৈছে? তৃণভগা নদীৰ তীৰত গোকৰ্ণ নামৰ এজন ব্ৰহ্মদৰ্শী ব্ৰাহ্মণৰ দ্বাৰা তেওঁ ভায়েক ধুন্দুকাৰী নামৰ মহাপাপীটোৰ মৃত্যুৰ পিছত সি প্ৰেতজনী ল'লে। ভায়েকৰ মৃত্যুৰ খবৰ পাই গোকৰ্ণই পৃথিৱী ভাৰতবৰ্ষৰ যিমান তীৰ্থ আছিলে সকলো তীৰ্থত জলাঞ্জলি কৰিলে, তীৰ্থ কৰিলে, যথাবিহিত শ্ৰাদ্ধ কৰিলে। আহি পিনাই ঘৰ দেখিছে যে ভায়েকে এটা প্ৰচণ্ড পেট ৰূপ লৈ ঘৰৰ ভিতৰতে আছে আৰু কৈছে, দাদা মোক বচা বচা, মোক প্ৰেতজনীৰ পৰা মুক্তি দে। তেওঁ আচৰিত হ'ল, বোলে মই ইমানবোৰ কৰি আহিলোঁ, ই প্ৰেতৰ পৰা মুক্তি নহ'লে। কাশীত শ্ৰাদ্ধ কৰিলে মানুহ একেবাৰে আগতে কি হৈছিল, আত্মা মুক্তি হৈ গৈছিল। এতিয়া দেখোন মই কাশীটো দি আহিলোঁ, শ্ৰাদ্ধ কৰি আহিলোঁ, কি হ'ল? তেতিয়া তেওঁ একো উপায় নাপায়, তেওঁ ব্ৰহ্মদৰ্শী ব্ৰাহ্মণ আছিল। পিছদিনা তেওঁ পুৱাতেই সূৰ্য দেৱতাক যোগ বোলে সূৰ্য দেৱতাৰ পথ ৰুদ্ধ কৰি দিলে, ৰখাই দিলে। বোলে সূৰ্যদেৱ আপুনি মোৰ উত্তৰ দিব নিদিয়ালৈকে যাব নোৱাৰিব। সূৰ্যই বোলে কি হ'ল কোৱা? বোলে মোৰ ভাতৃটো পেটজনীৰ পৰা ইমানখিনি কৰাৰ পিছতো মুক্তি নাপালে, এতিয়া কেনেকৈ মুক্তি হ'ব? বোলে কলিকাল নহয়, এতিয়া কোনো উপায়ে মুক্তিৰ উপায় নাই, কেৱল নাম আধাৰা ভগৱন্তৰ গুণ যশ শ্ৰৱণ কীৰ্তন হ'ব লাগিব। তুমি 1 সপ্তাহ ধৰি ভাগৱতখন পাঠ কৰি তোমাৰ প্ৰেতজনীত থকা ভাতৃ আত্মাটোক, প্ৰেতাত্মাটোক শুনোৱা। ঘৰলৈ আহি গোকৰ্ণই সকলোকে নিমন্ত্ৰণ কৰি নিজে বক্তা হৈ যথাবিহিত ব্ৰত উপবাস কৰি থাকি তেওঁলোকে ভাগৱত কথা 1 সপ্তাহ শ্ৰৱণ কৰিলে। প্ৰত্যেক দিনৰ অন্তত সেই প্ৰেতজনীটোৱে বাঁহ এডালৰ পাবত সোমাই সোমাই আছিল, এটা এটা পাপ ফাটি যাব ধৰিলে। আৰু 7 দিনত যেতিয়া ভাগৱত শেষ হ'ল, এখন বৈকুণ্ঠৰ পৰা ৰথ আহিল, তাতে ভগৱন্তৰ পাৰিষদসকল আহিছে। সকলোৰে সন্মুখত সেই প্ৰেতটোৱে শংখ চক্ৰ গদা পদ্ম লৈ চতুৰ্ভুজ ৰূপ পাই সকলোকে প্ৰণাম কৰি, গোকৰ্ণকো প্ৰণাম কৰি বোলে, তুমিহে মোৰ প্ৰকৃত ভাতৃ, তুমি মোৰ গুৰু, তুমি মোক উদ্ধাৰ কৰিলা বুলি সকলোৰে সাক্ষাতৰ ৰথত উঠিবলৈ গ'ল। ৰথখন যাব লওঁতে গোকৰ্ণই নমস্কাৰ কৰি ৰখালে। বোলে ভগৱানসকল, পাৰিষদসকলক ক'লে, মোৰ প্ৰেত ভাতৃটো, প্ৰেতাত্মা ভাতৃটোৰ লগতে আমি বাকী বহুতে ঋষি মুনি, গাঁওবাসী ৰাইজ চবেই ভাগৱত কথা শুনিছোঁ, তা আমাৰ কাৰণে ৰথ কিয় নাহিল? এখন আহিল। বোলে সেই প্ৰেতজনীটোৱে যিটো কায় বাক্য মন চিত্ৰ কৰি এক কৰি অনাহাৰ অনিদ্ৰাৰে থাকি যিটো ভাৱনাৰে মুক্তিৰ পৰম বিশ্বাস লৈ ভাগৱত কথা শুনিলেই মই মুক্তি হ'ম, এই বিশ্বাস লৈ শুনিছিল, আপোনালোকে তেনেকৈ শুনা নাছিল। বোলে তেনেকৈ যদি আমি শুনো পঢ়োঁ তেতিয়া আহিবনে ৰথ? বোলে আহিব। এই বুলি কৈ যেতিয়া লৈ গুচি গ'ল, সন্মুখত নিজ সন্মুখত প্ৰেতাত্মা এটাই যেতিয়া শংখ চক্ৰ গদা পদ্ম লৈ বৈকুণ্ঠলৈ যোৱা দেখিলে, চব মানুহৰে বিশ্বাস আহি গ'ল। আকৌ লগে লগে গোকৰ্ণই 7 দিন ভাগৱত কথা পাতিল। এইবাৰ সকলোৱে কায় বাক্য মন এক কৰি ভাগৱত কথা শুনিব ধৰিলে। আৰু সেই শাস্ত্ৰত লিখা মতে ভাগৱত পাঠৰ শেষত অকল তাত শুনি থকা সকলেই নহয়, সেইখন গাঁৱৰ যিমান জীৱ আছিল, কীট পতংগ, গৰু ম'হ উট পশু পক্ষী সকলোৰে বাবে ৰথ আহিল।
সকলোৱে একেলগে বৈকুণ্ঠত আৰোহণ কৰিলে। বিশ্বাস আচল কথা। আৰু ইয়াৰো 30 বছৰৰ পাছত, অৰ্থাৎ 260 বছৰৰ পাছত এটা অলৌকিক ঘটনা পৃথিৱীত ঘটিছিল। নাৰদ ঋষিয়ে ঘূৰি ফুৰোতে দেখিলেই কি যে এগৰাকী বৰ সুন্দৰ হাৰ চাৰ কাপোৰ কানিবোৰ খুব ভালেই, কিন্তু হাড়ে চালে লগা, ধৰিব পাৰি তেওঁ আগতে খুব সুন্দৰী আছিল। তেনেকুৱা মাতৃ এগৰাকীয়ে গছৰ তলত দুজন মতা মানুহক তেওঁলোকৰ গা ক্ষীণ মিন, একেবাৰে মৃত পাই কথম্পি কেলটিপকে উশাহ লৈ আছে, বিচি আছে। আচৰিত দৃশ্যটো দেখি ওচৰ চাপিলে একেবাৰে দাড়ি চুলি পকা বৃদ্ধ মাতৃগৰাকী, কিন্তু অকণমান যৌৱন প্ৰাপ্ত। তেতিয়া বোলে, আই তুমি কোন আৰু কিয় কন্দা কটা কৰিছা, এওঁলোক কোন? তেতিয়া সেই দেৱীগৰাকীয়ে নমস্কাৰ কৰি ক'লে যে মোৰ এতিয়াহে মনোৰথ সিদ্ধি হ'ব, যিহেতু মই ভকতক দৰ্শন কৰিলোঁ তোমাৰ দৰে। বোলে মই ভক্তি দেৱী। এটা সময়ত যেতিয়া পৃথিৱীখন সন্ত সাধুৰে ভৰি আছিল, কলিকাল নাছিল, সকলোৰে মন ভগৱন্তত নিবৃষ্ট আছিল, মই তেতিয়া চিৰ যৌৱনা আছিলোঁ। আৰু এই দুজন কোন? বোলে এই দুজন মোৰ পুত্ৰ। এওঁলোক দেখোন দেখাত তোমাতকৈ বুঢ়া, দাড়ি চুলি চব পকি গৈছে, উঠিবই নোৱাৰে। বোলে এওঁলোকৰ নাম জ্ঞান আৰু বৈৰাগ্য। এওঁলোক মোৰ পুত্ৰ। ভক্তিৰ দুটা পুত্ৰ আছে, জ্ঞান আৰু বৈৰাগ্য। এওঁলোকৰ এনে অৱস্থা, বোলে এতিয়া কোনেও জ্ঞান আৰু বৈৰাগ্যক ধাৰণ নকৰে কাৰণে এওঁলোক নিশকতীয়া হৈ গ'ল, মৰিব এতিয়া। হে ভগৱান, আপুনি আমাক উদ্ধাৰ কৰক, আমাৰ প্ৰাণ ৰক্ষাৰ কিবা এটা ব্যৱস্থা কৰক। তেওঁ তেতিয়া ক'লে যে জ্ঞান বৈৰাগ্য ভক্তি উদয় হৈছে বেদৰ পৰা। ৰ'বা, মই এতিয়াই তোমালোকক পুনৰ আগৰ দৰে কৰিম বুলি জ্ঞান বৈৰাগ্যৰ কাণত গৈ চিঞৰি চিঞৰি বেদত ধ্বনি কৰিব ধৰিলে, বেদ মন্ত্ৰবোৰ মাতিব ধৰিলে। তেওঁলোকে বেদৰ ধ্বনি শুনি অকণমান চকুটো মেলি চাই থিৰ হ'ব পাৰিল, উশাহটো আকৌ ভালকৈ ল'ব পাৰিল, কিন্তু উঠিবই নোৱাৰে। তেতিয়াও যেতিয়া সুস্থ নহ'ল, বোলে দেৱীয়ে কান্দি কাটি ক'লে, বোলে আপুনি আৰু কিবা প্ৰয়াস কৰক। বোলে মই কৰিব লগা চব কৰি চাইছোঁ, কি কৰিম এই বুলি সুধি আহোঁ ভগৱন্তক বুলি আকৌ বৈকুণ্ঠলৈ পোনাই দিছিল। ৰাস্তাতে চাৰি সিদ্ধক পালে, চাৰি সিদ্ধই ৰখালে। বোলে ইমান উদ্বিগ্ন হৈ ক'ত যায়, সাধুৰটো এইটো লক্ষণ নহয়, ইমান উদ্বিগ্ন আপুনি নাৰদ। বোলে আপোনালোকক লগ পালোঁ যেতিয়া মোৰো কাৰ্য সিদ্ধি হ'ল, এনে ঘটনা ঘটিছে, কি উপায়েৰে জ্ঞান বৈৰাগ্য আৰু ভক্তিক পুনৰ আগৰ ৰূপ দিব পৰা যাব? তেতিয়া ক'লে, চাৰি সিদ্ধই ক'লে, বোলে এতিয়া ঘোৰ কলিযুগ, আন একো উপায় নাই। এখন মাত্ৰ শাস্ত্ৰ আছে, যিখন শ্ৰৱণ কীৰ্তন কৰা মাত্ৰকে মানুহৰ দেহত জ্ঞান বৈৰাগ্য আৰু ভক্তিৰ উদয় হয়। ইয়াক জ্ঞান বৈৰাগ্য আৰু ভক্তিৰ শাস্ত্ৰ শ্ৰীমদ ভাগৱত। তুমি সেইখন তেওঁলোকক শুনোৱাগৈ। পিছে এটা কথা নাৰদ, যেনেকুৱা তেনেকুৱা লোকে ভাগৱত কথা ক'লে তাৰ পৰা শুনিলে ফল নহয়। বোলে কোনে ক'ব লাগিব? নিজে যি ভাগৱত দৰ্শন হৈ গৈছে, ভগৱত দৰ্শন, যাৰ হৃদয়ত প্ৰেম ভক্তি কৰুণা বিৰাজমান, যিজন নিজে জ্ঞান বৈৰাগ্য ভক্তিৰ অধিকাৰী, তেনে মহন্তৰ মুখে শুনিব লাগিব। আমাৰো মহাপুৰুষে সেইকাৰণে কলম ধৰিছে, কি বুলি?
হৰিপাদ পদ্মজাৰ হিয়াদ খাই খাত শুনিব কৃষ্ণৰ গুণ নামতা সম্বাদ। কাৰ মুখে কৃষ্ণ কথা শুনিব কৈছে? হৰিপাদ পদ্মজাৰ হিয়াত সাক্ষাৎ। যিজনৰ হৃদয়ত অহৰহ হৰিপাদ পদ্ম আছে, আমাৰ দৰে বিষয়ভোগী কাম ক্ৰোধ লোভত আসক্ত সকলৰ দ্বাৰা শুনিলে নহ'ব। সেইকাৰণে ইমান ভাগৱত পাঠ হৈ আছে, আমাৰ মনলৈ সৎবুদ্ধি অহা নাই, ভাগৱতে ক্ৰিয়া কৰা নাই। মহন্তৰ মুখে শুনিব কৈছে। মহন্তৰ মুখে কথা শুনা প্ৰথমত, তেৱেহে পুৰুষে পায় ভকতিৰ তত্ত্ব। মহন্ত এতিয়া আকৌ কোনজন? উপাধি মহন্তৰ কথা তাতে কোৱা নাই। মহাপুৰুষ মাধৱদেৱে কোট ধৰিছে নামঘোষাত। মহন্ত কাক কৈছে? অকৃষ্ণ পদ মাত্ৰ সেৱা কৰে, সমস্ত কামনা পৰিহৰে, বেদ ব্যৱহাৰ কদাচিতো নলংঘয়, কৃষ্ণ পদ সেৱা সুখ মনে, কৰে অনুভৱ সৰ্বক্ষণে, ইহাকে মহন্ত বুলিয় জানা নিশ্চয়। সেইজন মহন্ত কৃষ্ণ পদ মাত্ৰ সেৱা কৰে, কোনো আন দেৱতাৰ চৰণত ক্ষীৰ নথোৱাকৈ কৃষ্ণ পদহে সেৱা কৰে। সমস্ত কামনা পৰিহৰে, তেওঁ আন কামনাটো বাদেই মুক্তিও প্ৰয়াস নকৰে। আৰু বেদ ব্যৱহাৰখিনি কেতিয়াও লংঘন। বেদ ব্যৱহাৰ মানে আমাৰ বহুতে এনেকুৱা ভাবি লয় যে যাগ যজ্ঞ বলি বিধান এইখিনি বেদ কথা নহয়। বেদ মানে নিয়মো। বেদ শব্দৰ 18টামান অৰ্থ আছে। যিখিনি আমাৰ নিত্য নৈমিত্তিক নিয়ম, স্নান পান ভোজনত আমি যি নিয়ম মানিব লাগে, আমি সমস্ত ভূতক যেনেকুৱা ব্যৱহাৰ কৰিব লাগে, সত্য কৰুণা অহিংসা এইবিলাক যি পালন কৰে সেইখিনি কথা কৈছে। আৰু কৃষ্ণ সেৱা পদ সেৱা সুখ মনে, সৰ্বক্ষণ কৰে অনুভৱ সৰ্বক্ষণে। সৰ্বক্ষণে কৃষ্ণৰ সেৱা কৰিব পালে যি আনন্দ লাভ, সেইজনহে মহন্ত। তেনেকুৱা লোকৰ মুখে কৃষ্ণ কথা শুনিবলৈ কৈছে। এতিয়া নাৰদেও ক'লে বোলে তেনেকুৱা এবাৰ ক'ত পাম, আপোনালোকৰ বাদে তেনেকুৱা নাই, আপোনালোকেই শুনাব আহক। এই বুলি পৃথিৱীলৈ আহি তেওঁলোক নিজে যদিও নিৰ্গুণ স্থিত, কৃষ্ণ কথা ক'বলৈ পালে, শুনিব পালে আনন্দিত হয়। চাৰিসিদ্ধ এইবাৰ বক্তা হিচাপে বহি গ'ল। নাৰদ প্ৰমুখ্যে সকলো ঋষিসকল গম পাই আহি গ'ল, সমস্ত দেৱতাবোৰ তালৈ আহি গ'ল, তীৰ্থবোৰ আহি গ'ল যে চাৰিসিদ্ধৰ মুঠে কলি যুগত ভাগৱত কথা হৈছে। ভাগৱত শুনিবলৈ ধৰিলে। ভাগৱত কথা আৰম্ভ হোৱাৰ লগে লগে জ্ঞান বৈৰাগ্যৰ চেতনা ঘূৰি আহিল। লাহে 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 ভাগৱত কথা বাঢ়ি গৈ থকাৰ লগে লগে তেওঁলোক যৌৱন প্ৰাপ্ত হ'ল। আৰু ভক্তি দেৱী একেবাৰে অত্যন্ত সুন্দৰী চঞ্চলা গাভৰুৰ দৰে হৈ গ'ল। ভাগৱত কথা যেতিয়া শেষ হ'ল, সকলোৰে মন প্ৰসন্ন হৈ গ'ল। সমৰ্থজনৰ দ্বাৰা ভাগৱত পাঠ হৈছে এনেধৰণে। তেতিয়া তাতে কি হৈ গ'ল, শেষত এটা আচৰিত ঘটনা ঘটিল। কি ঘটনা ঘটিল? যে পিছফালে হুলস্থুল হোৱা দেখিলে। সকলোৱে পিছফাললৈ মূৰ ঘূৰাই চালে। ইয়াৰ আগতেতো তালৈ ব্ৰহ্মা, হৰ, কপিল, কুমৰ সকলো আহিছিলেই। এইবাৰ বেছি হুলস্থুল হোৱাত চকু ফুৰাই দেখিলে যে স্বয়ং ভগৱান নাৰায়ণ লক্ষ্মী সহিত শংখ চক্ৰ গদা পদ্মলৈ সেই ভাগৱতস্থলীত প্ৰৱেশ কৰিছে।
আৰু প্ৰৱেশ কৰাৰ লগে লগে সকলোৱে তেওঁক প্ৰণাম কৰিলে। ভাগৱত কথাৰ দ্বাৰা তেওঁলোকৰ মনৰ মলিনতা নাশ হৈ জ্ঞান বৈৰাগ্য ভক্তি উদয় হৈ আছিলেই। সাক্ষাৎ এইবাৰ ভগৱন্তক পোৱাৰ পিছত তেওঁলোক অতি আনন্দ বিহ্বল হৈ জয় জয়কাৰ কৰিব ধৰিলে। তেতিয়া ভগৱানে আহি ক'লে, বোলে মই তোমালোকৰ এনে ভক্তিত প্ৰসন্ন চিত্ত হৈছোঁ। এতিয়া তোমালোকে সকলোৱে ইয়াত বহি থকা প্ৰত্যেকেই মোৰ পৰা কি বৰ লাগে লোৱা। প্ৰত্যেকেই বৰ ল'ব লাগিব। ভগৱত দৰ্শন হ'লে বৰ ল'বই লাগিব, ধৰা বন্ধা। সেইকাৰণে প্ৰহ্লাদক কি বুলি কৈছিলে? লৈও বৰ তোৰ যেন মন, বিঠা নোহে মূৰ দৰ্শন। মোৰ দৰ্শন হোৱাৰ লগে লগে মোৰ দৰ্শন বিঠা নাযায়। তুমি হয় মুক্তি পাবা, নহয় মনোমত বৰ পাবা। গতিকে কি বৰ লাগে তোমালোকে লোৱা। তেতিয়া তাত থকা আমাৰ ইয়াতে যদি ভগৱানে ওলাই এতিয়া চিধা চিধি কয়, বা ভকল কাক কি বৰ লাগে, কোনে কোনে কি বিচাৰিব? সকলোৱে পইচাই। কৃষ্ণ, যাৰ যি প্ৰয়োজন আমি তাক বিচাৰিম। আমাৰ মন সদায় কামনা বাসনাৰে ভৰপূৰ। কিন্তু তাত সকলোৰে মন প্ৰসন্ন চিত্ৰ হৈ আছিলে, জ্ঞান হৈ আছিলে, বৈৰাগ্য আছিলে, ভক্তি আছিলে। গতিকে সকলোৰে হৈ চাৰি সিদ্ধই মাত লগালে, বোলে ভগৱান আপোনাৰ দৰ্শনত আমি কৃতাৰ্থ হৈছোঁ। যদি আপুনি বৰ দিব বিচাৰিছে তেনে আমাক এই বৰ দিয়ক যে সদায় ভগৱত কথা ৰসপান কৰা ভকতসকলৰ আজিৰ দৰে হৃদয়ত ভক্তি উদয় হৈ থাকে। আৰু ইয়াৰ পাছত কলিযুগত য'ত য'ত আজিৰ দৰে ভাগৱত কথা হ'ব, তাত আজি যেনেকৈ তুমি লক্ষ্মী সহিত নিজে উপস্থিত হ'লা, তাত যেন তুমি আজিৰ দৰে শংখ চক্ৰ গদা পদ্মলৈ চতুৰ্ভুজ মূৰ্তি লৈ লক্ষ্মী সহিত তুমি যেন থিয় হৈ থাকা। ভগৱানে হাঁহি মাৰি ক'লে তথাস্তু। এতিয়া আপোনালোকৰ ইয়াতে ভাগৱত কথা হৈছে মানে শংখ চক্ৰ গদা পদ্মলৈ চতুৰ্ভুজ মূৰ্তি ভগৱান ইয়াত বিৰাজমান হৈ আছে। আৰু যলে ৰাষ্ট্ৰপতি যায় তালৈ বাকী সকলোবিলাক দৌৰে নে নদৌৰে? থিয় হৈ থাকেগৈ নাথাকে? গতিকে সমস্ত দেৱ দেৱতা ব্ৰহ্মা হৰকে মুখ্য কৰি ইয়াত উপস্থিত হৈ আছে। সকলো তীৰ্থবিলাক তেওঁলোকৰ পাপ, এই কৃষ্ণ কথা শুনি পাপবিলাক যিবোৰ পাপীয়ে গৈ তেওঁলোকৰ পাপবোৰ এৰি থৈ আহে, সেই পাপ ক্ষয় কৰিবলৈ তীৰ্থবোৰ ইয়াত থিয় হৈ আছে। যদি আপোনালোকৰ ইয়াত প্ৰকৃতাৰ্থত সদ্গুণযুক্ত ভকতৰ দ্বাৰা নিয়মপূৰ্বক ধৈৰ্য সহকাৰে ভাগৱত কথা হৈছে, শ্ৰৱণ কীৰ্তন হৈছে, ইয়াত উপস্থিত আছে। ভগৱানে দায় মৰিখন কৰিলেও সেইসকলৰ দায় প্ৰাণ মৰি। এতিয়া আপোনালোকে কওকচোন, ইয়াতে আহি অলপ আগত ভাগৱত কথা ক'ব নোৱাৰা অৱস্থা, ভগৱান সাক্ষাৎ থাকোঁতেই। এয়া লৰা ধেমালি নহয়, কি হৈ আছে পাঠকসকলে মোক কওক। ভাগৱত পাঠৰ নামত এয়া লৰা ধেমালি হৈ আছে। বিশ্বাস নাই আমাৰ ইয়াত যে ভগৱান আছে। নহ'লে খোৱা বোৱা পিওৱা ইয়া হুলস্থুল হৈ থাকেনে? বিশ্বাস নাই। বিশ্বাস কাক কয়? বহুকাল এখন দেশত বৰষুণ হোৱা নাছিল। বহুকাল বৰষুণ নোহোৱাত খৰাং হৈ গৈছে, গছ গছনি শুকাই গৈছে। সকলোৱে ক'লে বোলে ভগৱান বিতুষ্ট হৈছে, দেৱতা বিতুষ্ট হৈছে। আমি সকলোৱে এটা কাম কৰোঁ, নাম ধৰোঁ বলা। নামঘৰত নাম ধৰোঁ। আৰু নামৰ প্ৰভাৱ এনেকুৱা যে নামৰ প্ৰভাৱত অসাধ্য সাধন হ'ব, ভগৱন্ত প্ৰসন্ন হ'বই।
ভগৱান প্ৰসন্ন হ'লে বৰষুণ হ'বই। এই বুলি আলোচনা কৰি সিদ্ধান্ত কৰিলে আমুক দিনা শুভ দিন আমুক তাৰিখে সকলোৱে নামঘৰত নাম ধৰিব, গোটেই ৰাতি নাম ল'ব। সকলো নামলৈ ওলাল। এঘৰ লোকৰ সৰু 5 বছৰীয়া ল'ৰা এটাই সি গোটেই কথাবোৰ শুনি আছিল। ই এইবাৰ নামলৈ যাবলৈ ওলাল, লগত এটা ছাতি ল'লে। তাকে দেখি বোলে তই ছাতিটো কেলৈ লৈছ? বোলে কিয়? বৰষুণ দিব নহয়। চবেই হাঁহিব ধৰিলে। হেৰৌ আজি 6 মাহ বৰষুণ দিয়া নাই, আমি নাম ধৰিলোৱে যেনিবা, আজিয়ে দিব নি? লাহে লাহে দিব, আজিয়ে দিবনে ভগৱানে? 6 মাহ দিয়া নাই। বিশ্বাসটো নাই। ল'ৰাটোৱে কোনো পধ্যে নেমানে, জেদ কৰিছে। মই ছাতিটো নিনিয়ালৈকে নামঘৰলৈ নাযাওঁ। শেষত মাক দেউতাকে চবেই ক'লে হ'ব হ'ব। চবেই হাঁহিব ধৰিলে, ছাতিটো লৈ ল, ভালকৈ ল, বৰষুণত তিতিবি নহ'লে। বিশ্বাস কৰক, ভগৱানে সেইদিনা বৰষুণ দিলে কেৱল সেই ল'ৰাটোৰ ছাতিটো বিশ্বাসক ৰক্ষা কৰিবলৈ। বৰষুণ দিলে হয়, কেৱল সেই ল'ৰাটোৰ গাতহে পৰিছে। ল'ৰাটোৱে ছাতিটো মেলি জিনি গ'ল, তাৰ ওপৰত কেৱল বৰষুণ হ'ল। সি ছাতিটো জপাই দিলে, বৰষুণো শেষ। এয়া হ'ল বিশ্বাস। বিশ্বাসে মিলয় হৰি। বাকীসকলৰ বিশ্বাস নাই। বিশ্বাসেই নাই আপোনালোকৰ। ভাগৱত কথা শুনিলে আপোনালোক যদি মৃত্যুৰ পৰা অমৃতলৈ যাবলৈ বুলি, ভাগৱত কথাই যদি আপোনালোকৰ সকলো দুখ দূৰ কৰিব বুলি বিশ্বাসেই নাই, কেৱল মাত্ৰ ইয়ালৈ অৱসৰ বিনোদন সন্ধ্যা সময় আহি লাভ কি হৈছে? আপোনালোকৰ আমাৰ কাম নিসিজিব। দুয়ো পক্ষই আমি পাঠক শ্ৰোতা বিপদত পৰিম। গতিকে পাঠটো ওলাইছিল, মই আৰু বিশেষ কথালৈ নাযাওঁ। আপোনালোকক ভাগৱত পাঠৰ কেনেকৈ আহিল ভাগৱত পাঠটো আজি গাঁৱে গাঁৱে চহৰে নগৰে হৈছে, ভালেই কথা। কিন্তু এই কথাবিলাকলৈও আমি লক্ষ্য কৰা উচিত। বাপসকল, এতিয়া পৰীক্ষিতৰ কলি নিগ্ৰহ পাঠটো আহিছে। পৰীক্ষিত ৰজা, মই কৈছোঁৱেই, ভগৱান কৃষ্ণ যোৱাৰ লগে লগে কলিৰ প্ৰৱেশ হ'ল। কিন্তু ভকত পৰীক্ষিত থকাৰ কাৰণে কলিয়ে তাৰ প্ৰভাৱ খটুৱাব পৰা নাই। এতিয়া ইতিমধ্যে আপোনালোকে পঢ়ি গ'ল যে কলিয়ে শেষত কি কৰিলে? ধৰ্মৰ 4 চৰণৰ 3টা চৰণ ভাঙি পেলাই বিষমৰূপী ধৰ্মক প্ৰহাৰ কৰি থাকোঁতে পৰীক্ষিতে গৈ যেতিয়া বধ কৰিব ল'লে, তেতিয়া ক'লে বোলে মোক নামাৰিবা ৰাজন, মই যোগাধিপতি কলি। তুমি মোক যিমানবোৰ বেয়া গুণ দেখিছা, এইবোৰ মোৰ থাকিবই। আৰু তুমি যদি মোক বধ কৰি দিয়া, এই সৃষ্টিৰ ধাৰাটো খেলি মেলি লাগিব। সত্য, ত্ৰেতা, দ্বাপৰ প্ৰত্যেক যুগৰ গুণবিলাক বেলেগ বেলেগ। আমি আমাৰ জগতখন বা আমি মানুহবিলাক, জীৱবিলাক বা সমস্ত ভূত আচলতে 3 গুণেৰে গঠিত। এই 3টা গুণ আমাৰ আছেই, সত, ৰজ, তম। আমি কোনেও ক'ব নোৱাৰোঁ যে মোৰ গাত অকল সৎগুণহে আছে, ৰজতম নাই। কোনেও ক'ব নোৱাৰোঁ বৰ খঙালজনৰ গাত বোলে অকল তমোগুণহে আছে, তাৰ গাত আৰু সৎগুণ নাই। নাথাকিলে, 3 গুণ নাথাকিলে সৃষ্টি নহয়। 3 গুণৰ অতীত এজনহে আছে, সেয়া গুণপতি ভগৱন্ত। গুণৰ অতীত তেওঁহে। ব্ৰহ্মাকে আদি কৰি সকলোবিলাক জীৱই 3 গুণত আবদ্ধ। অকল জীৱবিলাকে নহয়, সমস্ত ভূত পদাৰ্থ এটাও। ইয়াৰ বৈজ্ঞানিক ব্যাখ্যালে মই বাৰু আজি নাযাওঁ।
এই যুগবিলাকতো এই তিনি যুগে বেলেগ বেলেগ প্ৰভাৱ আছিল। সত্য যুগত কিহৰ প্ৰভাৱ আছিল? সৎগুণৰ প্ৰভাৱ বেছি আছিল। ৰজোগুণ আৰু তমোগুণ একেবাৰে কমকৈ আছিল। নাছিল এনেকুৱা কথা নহয়, আছিল। গতিকে সতগুণৰ প্ৰভাৱত মানুহৰ মন, বুদ্ধি, চিত্ৰ আদি খুব পবিত্ৰ আৰু সহজতে ভগৱত প্ৰাপ্তি হৈছিল। একো উদ্যোগ নকৰাকৈ নিজাববীয়াকৈ বহি লৈ ভগৱন্তৰ ৰূপ ধ্যান নাম গুণ কীৰ্তন কৰিলেই ভগৱন্তক পাইছিল। সত্যযুগে ধ্যান সহজ আছিল। লাহে লাহে মানুহৰ মনবিলাক ত্ৰেতা যুগত পৰিৱৰ্তন হ'ল, কাৰণ ত্ৰেতা যুগত ৰজোগুণৰ প্ৰভাৱটো বাঢ়ি গ'ল, বাকীকেইটা কমি আহিল। ৰজোগুণৰ এনে লক্ষণ যে ভোগ বিলাসিতা, ৰাজকীয়তা এইবোৰ বাঢ়ে। ফলত মানুহে এককভাৱে নিজেৰে ধ্যানৰ যোগেৰে প্ৰাৰ্থনা প্ৰধান হৈ ভগৱন্তক কৰা সেৱাৰ পৰিৱৰ্তে যাগ যজ্ঞ সম্বলিত কি আহি গ'ল? যজ্ঞবিলাক আহি গ'ল। নিজৰ সুবিধাৰ কাৰণে মানুহে এইবোৰ কৰিল। তাৰ পিছৰ যুগটো আৰু দিগদাৰ হৈ গ'ল। দ্বাপৰ যুগত ৰজোগুণ আৰু তমোগুণ দুইটাৰে মিহলি হ'ল, সৎগুণটো কম হ'ল। গতিকে মানুহে নিজৰ স্বাৰ্থৰ কাৰণে একে হৰি বিৰাজমান হৈ থকা আন জীৱবোৰকো ধৰি আনি বলি দি পূজা পাঠ কৰিব ধৰিলে। কেৱল নিজক লাগে। 100টা পশু বলি দিলে 100 বছৰ স্বৰ্গত থাকিম, এনেকুৱা আহি গ'ল। তাৰ লগে লগে মনবোৰ মানুহৰ হিংসা কটা মৰা আহি গ'ল, বেছি হ'ল। পুত্ৰই পিতৃকে বধ কৰি নিজে ৰজা হ'বলৈ ধৰা ধৰণৰ ঘটনাও ঘটিল। কলিকাল আহি পোৱাৰ লগে লগে আৰু দিগদাৰ হ'ল। কলিকাল তমোগুণ প্ৰধান। এতিয়া কলিকালৰ বৰ্ণনা 12 স্কন্ধত আপোনালোকে পঢ়িবলৈ পাব, মই ইয়াতে নকওঁ আৰু। এতিয়া সেই ধৰণে এই সময়খিনিত কলি যুগাধিপতি কলি আহিল, কিন্তু ভকত পৰীক্ষিত থকাৰ কাৰণে ৰাজ্যত কাম চলাব পৰা নাই। তেতিয়া তেওঁ ক'লে, বোলে তুমি মোক বধ কৰিলে ডাঙৰ কথা হ'ব, মোৰ এটা ভাল গুণ আছে। বোলে কি গুণ? বোলে কলিকালত মানুহে কেৱল হৰিনাম ল'লেই মুক্তিৰ পাত্ৰ হৈ যাব। বোলে হৰিনাম? বোলে হয়, হৰিনামে 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 গতি, হৰিনামে ভকতৰ কেৱল ভকতি। কলিযুগে হৰিনাম কেৱলে ভকতি। এই হৰিনামটো আচলতে কলিযুগতহে যে প্ৰধান হ'ল এনে নহয় বাপসকল। আদি সত্য যুগে আছিলে শুদ্ধ ধৰ্ম হৰিনাম মাত্ৰ। সত্য যুগৰ প্ৰথমটো সত্য যুগত হৰিনামেই ধৰ্ম আছিল। যদিও সত্য যুগত ধ্যান কৰি ভগৱন্তক পাইছিল, ধ্যানৰ অন্তত ভগৱন্তৰ 10টা নাম নোলোৱালৈকে ধ্যানৰ ফল পোৱা নাছিল। নাম প্ৰধান তেতিয়াও আছিল। ত্ৰেতা যুগত যজ্ঞৰ অন্তত ভগৱন্তৰ 8টা নাম স্মৰণ নকৰালৈকে যজ্ঞ সফল হোৱা নাছিল, তেতিয়াও নাম প্ৰধানে আছিল। আৰু দ্বাপৰত পূজাৰ পাছত 16টা নাম নোলোৱালৈকে পূজাৰ ফল পোৱা নাছিল, তেতিয়াও নাম প্ৰধানে আছিল। কিন্তু কলি যুগত দুষ্ট কলি সৰ্পে যেতিয়া সকলোকে দংশন কৰিলে, ভয় ইয়াতে ভাগৱতত কৈ গৈছে কি বুলি?
ভৈল মলমতি লোকতে জিলে আচাৰ পাতকীৰ নাহিকে কৰ্মৰ অধিকাৰ। কলিয়ে তাৰ তমোগুণৰ প্ৰভাৱত সকলোৰে মন পাপ বুদ্ধি কৰি পেলালে, পাতকী কৰি পেলালে। নিতে নিতে আমাৰ পাপ হৈ থাকে। এতিয়া আমি পাপীসকলে কৰ্মত অধিকাৰ নাই। পাতকীৰ নাহিকে কৰ্মৰ অধিকাৰ। কৰ্ম মানে ইয়াতে বাভকৰ কৰ্ম মানে আমি ঘৰুৱা কামবিলাকৰ কথা নাই কোৱা। কৰ্ম মানে ইয়াতে বেদৰ কৰ্মকাণ্ডবিলাকৰ কথা কৈছে। যাগ যজ্ঞ পূজা পাতল তীৰ্থ ব্ৰত হোম এইবিলাকত আমাৰ এতিয়া অধিকাৰ নাই। মাত্ৰ তেতিয়াহ'লে বাকী অংগবোৰ আঁতৰি গ'ল, শুদ্ধ বস্তুটোৱে থাকিল হৰিনাম। কলি যুগত হৰিত শৰণ লৈ কেৱল হৰি গুণ কীৰ্তন কৰিলেই মানুহে আন ধৰ্মবোৰ ওপৰতে পায়। সেইকাৰণে ৰাজা মোক তুমি বধ নকৰি মোক থাকিবলৈ ঠাই দিয়া। আৰু ক'ত ক'ত ঠাই দিলে, কি কৰিলে, এইবোৰ আপোনালোকৰ সকলোৱে নখ দৰ্পণত মোতকৈ অকণ ভালকৈহে জানে। গতিকে সেইখিনি কথালৈ নাযাওঁ। গতিকে যদি আপোনালোকে ভাবিছে কলিকালত আমাৰ সকলো ধৰ্মৰ ফল মই কেনেকৈ পাম, কলিকালত আমি মুক্তি কেনেকৈ পাম, এই জন্মটোতে 84 লাখ যোনি পৰিভ্ৰমণ কৰি আহি এইবাৰ মনুষ্য হ'লোঁ, ভগৱন্ত বাকীবোৰ ভোগৰ যোনি, তাত আমাৰ কৰ্ম প্ৰাৰব্ধ কৰ্ম অনুযায়ী আমি ভোগ কৰিবলৈ যাওঁ। দুখ ভোগ হওক সুখ ভোগ হওক, সেইবোৰ জন্মত মুক্তিৰ পাত্ৰ হ'ব নোৱাৰি। মুকুতিৰ পাত্ৰ হ'ব পৰা কেৱল মনুষ্য তনু, দেৱতায়ো নাপায়। সেইকাৰণে দেৱতায়ো বাঞ্ছা কৰে যে মনুষ্য তনুলৈ কি কৰিম, মুকুতিৰ পাত্ৰ হওঁ। সেইকাৰণেহে ব্ৰহ্মমোহনত ভাগৱতৰ আপোনালোকে পঢ়িছে, যেতিয়া ব্ৰহ্মাই বহুত দিনৰ মূৰত মনত পৰিল যে কৃষ্ণটো বৈকুণ্ঠ এৰি গোকুলত কৃষ্ণ হৈ জন্ম লৈছিলগৈ ভগৱান, বোলে চাই আহোঁগৈচোন। আহি লৈ দেখিলে কি, ওপৰৰ পৰা চাই দেখিলে যে কৃষ্ণ এইজনে। কোৱা এইজন হয় জানো? কৰিছে কি কৃষ্ণই সেই সময়ত টিফিন খাইছে। আমাৰ আজিৰ ভাষাত গৰখীয়াবিলাকে শিকা বান্ধি দধি ভাত যিবোৰ লৈ গৈছিল, সেইবোৰ কৃষ্ণক মাজতে বহাই, বৰ সুন্দৰ বৰ্ণনা আছে ভাগৱতত, এপাহ পদুম ফুলৰ আৰ্হিত কৃষ্ণ যেন মাজতে বহিছে, পাহিবিলাকত গোপসকল শিশুসকল বহি খাব লৈছে। খাওঁতে ব্ৰহ্মাই দেখিলে কি, যে অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ গৰাকী যি অজ, যাৰ ভোক নাই পিয়াহ নাই, সেইজনে কি কৰিছে, গোৱালৰ ল'ৰাৰ পাত্ৰৰ পৰা খাইছে, কাঢ়ি আনি মুখত সুমুৱাব লোৱাৰ পৰা ওলোৱাই আনি খাইছে। খাই এৰি দিয়াবিলাক খাইছে। ব্ৰহ্মাৰ মোহ হ'ল, এইজন জানো ঈশ্বৰ হয়? বাৰু পৰীক্ষা কৰি চাওঁ বুলি গৰু পোৱালিবিলাক নি লুকুৱাই ৰাখিলে। কৃষ্ণই গৰু পোৱালিবোৰ বিচাৰি যাওঁতেই ল'ৰাবিলাককো নি লুকুৱাই ৰাখিলে। আৰু ক্ষণেক সময় পিছত যেতিয়া ব্ৰহ্মা ঘূৰি আহি দেখিলে পৃথিৱীত 1 বছৰ পাৰ হৈ গ'ল। পাৰ হৈ গ'লত দেখিলে যে আগৰ দৰে কৃষ্ণই গৰু চৰাই আছে, গোপক বালকবিলাকো আছে, পোৱালীবিলাকো আছে। ব্ৰহ্মাই ভাবিলে কেনেবাকৈ মই লুকুৱাই থোৱাৰ পৰা লৈ আহিল নি, মেলি চালেগৈ, দেখিলে কি চব লেখে লেখে আছে। তেতিয়া ব্ৰহ্মাৰ হৃদয়স্থিতি নাইকিয়া হৈ গ'ল। ব্ৰহ্মজানৰ পৰা তেওঁ তলত মূৰ্ছা গৈ পৰি ভগৱন্তক স্তুতি কৰিব ধৰিলে। স্তুতি কৰোঁতে কি বুলি কৈছে শুনকচোন, যে হে প্ৰভু, ইটো ব্ৰহ্মপদ আমাকো নালাগে,
মোৰ এই ব্ৰহ্মপদটো তুমি আজিৰ পৰা লৈ লোৱা। মই আৰু ব্ৰহ্মা নহওঁ, মই আৰু ব্ৰহ্মাণ্ড সৃষ্টি কাম নকৰোঁ। কি কৰিম তেতিয়াহ'লে? যে মোক মৃত্যুলোকত, এই মৃত্যুলোকত পৃথিৱীৰ ভিতৰত ব্ৰজধামত এজোপা দুবৰি বনৰ জন্ম এটা দিয়া, এজোপা দুবৰি বনৰ জন্ম দিয়া, যাতে মই তোমাৰ ভকতসকলৰ পদৰেণু চৰণ স্পৰ্শ পাওঁ, পদৰেণু পাওঁ। তেহে হৈবো মহাভাগ, বৃন্দাবনে তৃণ হৈবো তেহে মহাভাগ, তেহে মোৰ ভাগ্য মিলিব। ব্ৰহ্মাই কৈছে। কাৰণ মুকুতিৰ পথটো দেৱতাসকলেও প্ৰাপ্য নহয় মনুষ্য তনু বাদে। আপোনালোকে তেনেকুৱা মনুষ্য তনু আমি সকলোৱে পাই বিষয় ভোগত পৰি হা ধন, হা পুত্ৰ, হা ভাৰ্যা, হা মান, হা প্ৰতিষ্ঠা, হা ঐশ্বৰ্যত পৰি আমি বিঠাই নিয়াইছোঁ। ফলত কি হ'ব? পুনৰবাৰ জনম, পুনৰবাৰ মৰণ, এই মৰ্ত্যলোকলৈ আহিয়ে থাকিব লাগিব। কিন্তু ভাগৱত শাস্ত্ৰই আমাক এই মৰ্ত্যলোকৰ পৰা অমৃতলৈ যোৱা গৈ, য'ৰ পৰা আহিছিলোঁ আমি তালৈ যোৱাৰ পথটো দিয়ে। এই ভাগৱত শাস্ত্ৰ অধ্যয়ন কৰিলে জ্ঞান হয়। মই কোন, ক'ৰ পৰা আহিছিলোঁ, ক'লৈ যাম। বৈৰাগ্য আহে। বিষয় বাসনা আদিবিলাক যে অৰ্থহীন, আমি যে সকলো পৰম পিতাৰ সন্তান, ভোগৰ ইচ্ছাবোৰ মনৰ পৰা আঁতৰি একান্ত ভকতৰ সংগত থাকি হৰি ভক্তি কৰাৰ ইচ্ছা জাগে আৰু হৃদয়ত প্ৰেম ভক্তিৰ উদয় হয়। কৃষ্ণ বুলি ক'লে আনন্দ লাগে। কৃষ্ণ বুলি কোৱা মানুহ এজন দেখিলেও আনন্দ লাগে। কিন্তু আমাৰ আকৌ কি ওলোটাটো, একে সমাজৰ ভকত কিজনকো কেনেকৈ ভাগ ভাগ কৰোঁ তাৰে আমাৰ ধান্দা থাকে। কৃষ্ণৰ ভকতি আমাৰ নাথাকে। বুজি পাইছেনে? গতিকে তাৰ মানে কি হ'ব? দৰৱ ঠিকে আছে, ডাক্তৰ ঠিকে আছে, আমি ভাল ধৰণে খোৱা নাই। ভাগৱত পঢ়ি পঢ়ি আজি গাঁৱে গাঁৱে শেষ হৈ গৈছে। পাঠেকীসকলে বহুত বাৰ লুটিয়াই দিছে, আমি লুটিয়াই দিছোঁ, কিন্তু আমাৰ জ্ঞান অহা নাই, বৈৰাগ্য অহা নাই, ভক্তি অহা নাই। কি কাৰণে? যিমতে শুনিব লাগে, গাব লাগে, যিমতে কৰিব লাগে হোৱা নাই। মহাপুৰুষ মাধৱদেৱে সেইসকলৰ বাবে, আমাসকলৰ বাবে, তেনেকুৱা অধম আমাসকলৰ বাবে বৰ ধুনীয়া কোট এটা লিখিছে নামঘোষাত। শবদ ব্ৰহ্মৰ পাৰ ভৈলা যিটো, কৃষ্ণত ভকতি নাই, তাৰ বৃদ্ধাশ্ৰম শ্ৰমে মাত্ৰ ফল, ৰাখে যেন বাজি গায়। আপোনালোকৰ ইয়াত কোনোবাই বাজি গাই পঢ়ে নেকি? আমাৰ খুৰাদেৱে আমি সৰু থাকোঁতে, আপোনালোকে বহুতে চিনি পাবই, মোৰ খুৰাদেউ এজনী গাই পুহিছিলে, জাৰ্চি গাই ঠিকা কৰিছিল। বয়স হ'লত ঠিকা কাম বাদ দি জাৰ্চি গাই লৈছিল। খুৱাই খুৱাই ডক্তৰক ঔষধ দি 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 বহুকাল পোহাৰ পিছতো পোৱালি নিদিল। ডাক্তৰে এদিন ঘোষণা কৰিলে বাজি। খুৰাদেৱে দাঁত মুখ কৰচি তাইক সদায় পিটিবলৈ যায় আৰু শেষত বিক্ৰী কৰি দিলে। লাভ নহ'ল, গাখীৰ নাপায় বাজি গাইৰ পৰা। এতিয়া আমাকো এই কৈছে শবদ ব্ৰহ্ম, ভাগৱতখনৰ আন এটা নাম শবদ ব্ৰহ্ম। এয়া শব্দ ৰূপেৰে থকা ব্ৰহ্ম, শব্দই ব্ৰহ্ম, শবদ ব্ৰহ্ম। ভাগৱতৰ আন নাম শবদ ব্ৰহ্ম। শবদ ব্ৰহ্মৰ পাৰৱ হৈল যিটো, প্ৰথম স্কন্ধত আৰম্ভ কৰি 7 দিনত পাৰ কৰি দিলোঁ। একেবাৰে শেষত দবা শংখ বজাই সামৰণি মাৰি দিলোঁ। উঠি যোৱাৰ পাছতেই আমাৰ জ্ঞান, বৈৰাগ্য, ভক্তি চব পলাই ফাট মাৰিলে।
কাইলৈৰ পৰা আকৌ তই তোৰ স্থানত মই মোৰ স্থানত বাজি গাই পোহা হৈছে। ক্ষমা কৰিব, আপোনালোকে ইয়াতে নাই হোৱা, মোৰ নিজৰ কথাখিনিয়ে কৈ আছোঁ। লাভ হৈছেনে? আমি চিন্তা কৰিব লাগে। ল'ৰা ধেমালি এৰি শাস্ত্ৰই যি মতে কৈছে, আপুনি অকণমান সময় শুনক। মই 7 বজাৰ পৰা কৈছিলোঁ, 1.5 ঘণ্টা সময় হৈছে। এতিয়া আপোনালোকৰ অলপ পিছত আৰু মানুহ নাইকিয়া হৈ যাব। ৰাতি এতিয়া পাঠককেইজনে অকলে অকলে পঢ়ি থাকিব। কি লাভ হৈছে? আমাৰ ইমান কোনো নাই। কৃষ্ণৰ প্ৰেম হে কণেই। কৃষ্ণৰ পৰা চাকি দি বিচাৰি আছে। আপোনালোকৰ তেলে ইয়াত লিটাৰ লিটাৰ তাত জমা হৈ গৈ আছে। ইমান বিচাৰি আছে, ৰাতিপুৱাৰ পৰা আপোনালোকে দি আছে, বিচাৰি আছে, কাইলৈও দিব, পৰহিলেও দিব। কিন্তু যিজনৰ পৰা ইমান বিচাৰিছোঁ, সেই পৰম পুৰুষজনৰ অকণমান সময় কথা, তেওঁৰ গুণ চৰিত্ৰ আপোনালোকে আমি ধৈৰ্যৰে শুনিব নোৱাৰোঁ। এইখনে এইজনে কি কয় কৈ থাকক, পাঠকে পঢ়ি থাকক, মোৰ ঘৰত ভাতকেইটা নিদিব লাগিলে নহ'ব নহয়, চব গুচি যাওঁ। এটা সৰু ৰসগোল্লাই আমাৰ মনৰ পৰা কৃষ্ণ প্ৰেম নাইকিয়া কৰি দিয়ে। ইয়াতে ৰসগোল্লা কেইটামান ইফালে উলিয়াই দিয়কচোন, এইফালে হ'ল আৰু তাত এখন বেলেগ ভাগৱত ওলাই যাব। এটা সৰু ৰসগোল্লাই কৃষ্ণৰ প্ৰেম আমাৰ ধূলিত চাট কৰি দিয়ে। গতিকে আমি এনেকৈ কিমান দিন আৰু শুনি থাকিলে কৃষ্ণ পাম? নেপাম। কৃষ্ণক প্ৰেম জৰি দিয়া হৃদয়ত বান্ধিব লাগিব। কৃষ্ণ বেলেগৰ পৰা আহিব নালাগে, আপোনালোকৰ হৃদয়তে আছে, হৃদয়তে আছে। সেইকাৰণে আইসকলে ইয়াত নাম ধৰে নহয়, ভাদ মাহত আপোনালোকে গায় নহয়, ঐ হৃদয়তে আছে কৃষ্ণ চিনিব নোৱাৰা, ও হৰি অ তুমি হেনো শ্যাম বৰণীয়া। মুখেৰেহে গায়, আপোনালোকৰ হৃদয়ত কৃষ্ণ আছে বুলি আপোনালোকৰে বিশ্বাস নাই। আৰু কেতিয়াবা নিজৰ হৃদয়ত আছে বুলি ভাবিলেও মোৰ আছে, সেইজনীক গাত নাই, ঐ সেইজনীক নেমাতিবি, ইয়াত নবহাবি। কেনেকে কৃষ্ণক পাম? কেনেকে পাম? বাপসকল, কৃষ্ণক পাবলৈ বৰ বেছি কষ্ট কৰিব নালাগে, আপোনাৰ হৃদয়ত আছে। চুলি মাত্ৰও আপোনাৰ পৰা ব্যৱধান নাই, আপোনাৰ দেহতে, মোৰ দেহতে কৃষ্ণ আছে। আমি মাত্ৰ কৃষ্ণক আমাৰ কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাচুৰ্য, ঈৰ্ষা, দম্ভ, অহংকাৰেৰে পৰ্দা এখন লগাই কৃষ্ণক নেদেখা হৈ আছোঁ। সেইখন আঁতৰাব হ'লে একান্ত ভকতৰ সংগলে আহি আজিৰ দৰে এই সাধুসকলৰ মুখে একান্ত চিত্ৰ হৈ কায় বাক্য মনে সকলো পৰিহাৰ কৰি কৃষ্ণ কথা শুনিব লাগিব। শুনিলে আপোনালোকৰ সেই পৰ্দাখন আঁতৰি যাব। আৰু ইয়াৰ পাছৰ ধাপটোত ভগৱান কৃষ্ণই আপোনাক মাতিব। যাৰ ভগৱান কৃষ্ণৰ কৃপা যাৰ হ'ব, আপোনালোক সাধুসকলে কোনোবাই যদি কৃষ্ণৰ প্ৰেমত পৰিছে, আপোনালোকে নেভাবিব দেই আপোনালোকে কৃষ্ণক ভাল পাইছে বুলি। আচলতে কৃষ্ণই আপোনালোকক ভাল পাইছে কাৰণে আপোনালোক কৃষ্ণৰ ওচৰলৈ গৈছে। এইটো সদায় মনত ৰাখিব। কৃষ্ণই আপোনালোকক ভাল পায়ে ইয়ালৈ আজি লৈ আহিছে, আপোনালোককো ভাল পাইছে, সেইকাৰণে ইয়ালৈ লৈ আহিছে। ইয়াতে ইমান সময় কথা শুনি আছে। ক'ৰবাত নহয় ক'ৰবাত আপোনালোকৰ প্ৰতি ভগৱান সদয় হৈছে। কোনোবা এটা জন্মত হ'লেও আপোনালোকে, আমি সকলোৱে সৎকৰ্ম কৰিছিলোঁ, পুণ্য অৰ্জন কৰিছিলোঁ, সেইকাৰণে আজি একেলগে এনেকৈ বহি কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰিব পাৰিছোঁ। দেৱৰ দুৰ্লভ কাৰ্য। আৰু এটা সময়ত এনেধৰণে সাধুৰ সংগত কৃষ্ণ কথা কৰোঁতে শুনোতে কৃষ্ণলৈ প্ৰেম আহিব। চব কাম তেতিয়া আমি কৃষ্ণময় দেখিম।
আপোনালোকৰ গাঁৱত গাভৰু ছোৱালী আছে নহয়, ডেকা ল'ৰাও ইয়াত বহুত বহি আছে। আপোনালোকে কেতিয়াবা কাৰোবাক যেতিয়া ভাল পায়, ল'ৰা এটাই ছোৱালী এজনীক, ল'ৰাটোৱে ৰাতিপুৱা শুই উঠিয়ে সাৰ পাই কাৰ কথা ভাবিব? নিজৰ প্ৰেমাস্পদৰ, হয়নে? আপোনাকে সুধিছোঁ, হয়নে নহয়? তাৰপিছত চিন্তা আহিব, আজি মই কেনেকৈ লগ কৰিম, ক'ত গ'লে লগ পাম। তাৰপিছত গা ধুবলৈ যাওঁতে গুণগুণাব, গান এটা গাব, গানটোত নামটো বেলেগ আছিল, হয়তো অনামিকা বুলি আছিল গানটোত নামটো। এওঁগৰাকীৰ নাম যদি মৰমী, তেওঁ নামটো উল্টা কৰি লৈ গাব, মৰমী ঐ ঐ ঐ। প্ৰেমাস্পদৰ নাম মুখলৈ আহি থাকিব। ঘৰত পাৰা আজি ওলাই নাযাবি তই, এই নাই নাই নহয়, ফাঁকি দি হ'লেও আজি মোৰ প্ৰেক্টিচ আছে। প্ৰেক্টিচ মানে খেলৰ প্ৰেক্টিচ, তেওঁ পাৰ্কত কৰিব, তথাপি যাব। ছোৱালীজনীলৈ লক্ষ্য কৰক, ঘৰত যিমান বাধা দিব নোৱাৰো যাব। পিছে কথা এটা দিয়া আছিল, তিনিআলিত লগ কৰিব, পলাই মেলি হ'লেও যাব। কাৰোবাৰ সহায় ল'ব, তই এইখন দিয়াচোন যা। ঘৰত তাঁত বব, কাপোৰ ধুব, কিন্তু মনত প্ৰেমাস্পদৰ ছবিখন থাকিব। এইটো প্ৰেম, অনুৰাগ। আৰু এনে প্ৰেম অনুৰাগ যেতিয়া পৰম অনুৰাগলৈ আৰু সৰ্বশ্ৰেষ্ঠজনত হ'ব, তেতিয়া তাকে ভক্তি বুলি ক'ব। নাৰদ পাঞ্চৰাত্ৰ সূত্ৰত কৈছে, ভক্তি সেইটোৱেই ভগৱন্তত হোৱা পৰম অনুৰাগ। ঘনে শুই উঠিয়ে মোৰ কৃষ্ণলৈ মনত পৰিব, শুওঁতে কৃষ্ণলৈ, কৃষ্ণ তোমাৰ কোলাতে মই আশ্ৰয়, তোমাৰ চৰণতে আশ্ৰয় ল'লোঁ। সাৰ পাই কৃষ্ণলৈ মনত পৰিব, উঠিয়ে মোৰ পিতা মাতাকে কৃষ্ণ বুলি ভাবি মই সেৱা কৰিম, মোৰ ভাৰ্যাকো কৃষ্ণৰ যেনে দেখিম। উঠিয়ে প্ৰথমতে মোৰ মন যাব, গাটো ধুই কেনেকৈ মই গুৰু ঘৰত গৈ কৃষ্ণৰ নাম একাষাৰ গাওঁ। আমাৰ আকৌ কৃষ্ণ প্ৰেমটো চাদাকণেই নাইকিয়া কৰি দিয়ে। বোলে চাদাকণ নোখোৱালৈকে মোৰ কাম নহ'ব, লাগিলে 9টা বাজি যা, খোজ নাই হোৱা, কৃষ্ণ ৰৈ থাক 9টা বজালৈকে, মই আহিম, মোৰ খোজ যেতিয়া লাগিব চাদা খাই ল'ম। আৰু কি হ'ব, কোনোবাই যদি আপোনাৰ প্ৰিয়জনৰ নামটো, দুটাই কথা পাতি আছে, ডেকাজনৰ প্ৰেয়সীৰ নাম যেনিবা মৰমী, তাত মৰে লগা কিবা শব্দ ক'লেও জানোচা মোৰ প্ৰেয়সীৰ নাম কৈছে, কাণখন তালে দি থাকিব, এইকেইটাই মোৰ প্ৰেয়সীৰ কথা পাতিছে নেকি। কিন্তু আমাৰ আকৌ ইয়াতে কি, কৃষ্ণ কথা অকণমান দীঘলীয়া হ'লে কি হয়, বাপ ছুটি কৰক আৰু, কৃষ্ণক সিমানেই প্ৰেম, কৃষ্ণত প্ৰেম আমাৰ সিমানেই। গতিকে তেনেকুৱা অৱস্থাটোৰ নাম হৈছে প্ৰেম ভক্তি। তেতিয়া আহিব সাধুৰ সংগত এইখিনি শুনি থাকিলে, এদিন হ'বগৈ। গোপীসকলেনো কি ভক্তি কৰিছিলে? গোপীসকলৰ কিবা ভক্তিত ডক্টৰেট ডিগ্ৰী আছিলে নে মাষ্টাৰ ডিগ্ৰী আছিলে নে কিবা আছিলে? না তেওঁলোকে তপ জপ যাগ যজ্ঞ কৰিছিলে, না কিবা তীৰ্থ কৰিছিলে, কিন্তু এটা কাম কৰিছিল, গৃহক মাৰ্জন্তে, সবাল নিচুকান্তে, ঘৰ মুচোতে, ল'ৰা উমলাওঁতে, স্বামীক ভজন্তে, স্বামীক সেৱা কৰোঁতে, গাইক দুহন্তে, গাই খীৰাওঁতে, দধি মঠোঁতে, আনো গৃহ কৰ্ম কৰে যত যত, যিমানবোৰ কাম কৰিছিল সকলোতে কৃষ্ণ আছিল। কৃষ্ণ কৃষ্ণ, ঐ কৃষ্ণ। কৃষ্ণ এতিয়া কি কৰিছে? কৃষ্ণই আহিব মোৰ মাখন খাব, কৃষ্ণই আহিব মোৰ ঘৰটো গচকিবহি, ভালকৈ মচি থওঁ, চব কৃষ্ণময় আছিল, কৃষ্ণ কেন্দ্ৰিক। আৰু আমি সকলেও যদি এতিয়া আমাৰ সকলোবোৰ কৃষ্ণৰ লগত লগ লগাই দিওঁ, কৃষ্ণ নামৰ লগত জড়িত কৰি দিওঁ, এই মনুষ্য দেহতেই, এই ঘোৰ কলিকালতেই
কলিক পৰাভূত কৰি আমি অমৃতৰ সন্তান সেই অমৃত বিন্দুলৈ ঘূৰি যাবগৈ পাৰিম, য'ৰ পৰা আমি আহিছিলোঁ। আৰু সেই জ্ঞানটো দিয়া, সেই বৈৰাগ্যখিনি আনি দিয়া, ভক্তিখিনি আনি দিয়া শাস্ত্ৰখনে ভাগৱত। তাক আপোনালোকে যেনেকৈ তেনেকৈ শুনি থাকিলে ফল নেপাব।